নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 12 নৱেম্বৰ। ৰাজ্যৰ লাখ লাখ মহিলাৰ একাউণ্টত সোমাই গ'ল 1250 টকা। আপুনি এতিয়াও অৰুণোদয় আঁচনিৰ টকা পোৱা নাই নেকি? তেনে ক্ষেত্ৰত ভিডিঅ'টো সম্পূৰ্ণ হৈ যাওক, লগে লগে আপোনাৰ একাউণ্টত 1250 টকা সোমাই যাব। দেশৰ কোটি কোটি কৃষকৰ বাবে ভাল খবৰ। এটা কিলোকতে কোটি কোটি কৃষকৰ একাউণ্টত 2000 কোটি টকা সোমাব। PM কিষাণে 21 নম্বৰ কিস্তিক লৈ ভাল খবৰ আহি পৰিছে। ৰেচন কাৰ্ড থাকিলে আপোনাৰ বাবে কেইবাটাও নতুন নিয়ম সলনি হৈছে। ৰেচন কাৰ্ড থাকিলে লাভ কৰিব তিনিটা নতুন সুবিধা। 2000 কোটি টকাৰ ৰাজসাহায্য লাভ কৰিব আপুনি। লাখ লাখ দুখীয়াই লাভ কৰিব আত্মসহায়ক গোটত 10,000 কোটি টকা। আপুনি টকা পালে নে নাই নিশ্চয় কমেণ্ট কৰি জনাই দিয়ক। মুখ্যমন্ত্ৰীৰ ঘোষণা। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰী আপডেট কৰক KYC। ফেব্ৰুৱাৰী মাহত লাভ কৰিব ডাঙৰ উপহাৰ। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে। যদি আপুনি এতিয়ালৈকে KYC আপডেট কৰে শীঘ্ৰে KYC আপডেট কৰক, অন্যথা ফেব্ৰুৱাৰী মাহত আপুনি লাভ নকৰিব উপহাৰ। অৰুণোদয় আঁচনিৰ ধন নিয়মীয়াকৈ পাবলৈ বেংক একাউণ্টত ঠিক হৈ থাকিব লাগিব। যদি আপোনাৰ একাউণ্টত কিবা সমস্যা হৈছে অতি শীঘ্ৰে সমাধান কৰক, অন্যথা আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা নাপাব। লগতে আপোনাৰ একাউণ্টত 10 নৱেম্বৰত অৰুণোদয় আঁচনিৰ 1250 টকা পালেনে? যদি আপুনি টকা পোৱা নাই কি কৰিব? বহু লোকে KYC নকৰাৰ কাৰণে অৰুণোদয়ৰ ধন জমা নহয়। যদি আপুনি একাউণ্টৰ KYC কৰা নাই শীঘ্ৰে KYC কৰক। চৰকাৰে টকা দি দিয়ে কিন্তু একাউণ্টলৈকে নাযায়। ইয়াৰ কাৰণ হৈছে একাউণ্টত KYC আপডেট হৈ নাথাকে। নিজৰ বেংক একাউণ্ট যদি পৰিষ্কাৰ হৈ নাথাকে তেন্তে চৰকাৰে টকা দিলেও একাউণ্টত জমা নহয়। দ্বিতীয়তে অৰুণোদয়ৰ বাবে যদি আপোনাৰ যিটো মোবাইল নম্বৰ দিয়া আছে সেইটো মোবাইল নম্বৰটো এক্টিভ কৰি ৰাখক। কিবা কাৰণত যদি মোবাইলটো পৰিৱৰ্তন হয় চৰকাৰক জনাব লাগিব। এতিয়াৰ পৰা প্ৰত্যেকটো ব্লকত এজনকৈ অৰুণোদয়ৰ সহায়ক থাকিব। যদি মাহৰ টকা মাহতে জমা নহয় তেনে ক্ষেত্ৰত ব্লক অফিচলৈ গৈ আপোনালোকে দিব পাৰিব অভিযোগ। তৃতীয়তে অৰুণোদয়ৰ ধন নাপালে অভিযোগ দিবৰ বাবে চৰকাৰে মুকলি কৰিছে টোল ফ্ৰী নম্বৰ। এটা ফোন কলতে লগে লাভ কৰিব টকা। ফেব্ৰুৱাৰী মাহত চৰকাৰে অৰুণোদয় আঁচনি প্ৰতিজন হিতাধিকাৰীক দিব উপহাৰ। আৰু আপুনি কিন্তু ফেব্ৰুৱাৰী মাহত 1250 টকাৰ পৰিৱৰ্তে লাভ কৰিব 2500 কোটি টকা। চৰকাৰে দুটা কিস্তি একেলগতে প্ৰদান কৰিব অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীক। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, দেশৰ কোটি কোটি জনতালৈ ভাল খবৰ আহি পৰিছে। কোটি কোটি PM কিষাণৰ হিতাধিকাৰীৰ বাবে ভাল খবৰ। মাত্ৰ কেইটামান ঘণ্টাৰ পাছতে সোমাব হিতাধিকাৰী একাউণ্টত ধনৰাশি। PM কিষাণে 21 নম্বৰ কিস্তিৰ টকা কেতিয়া সোমাব একাউণ্টত? সকলো কৃষকে ৱেইট কৰি আছিলে। অৱশেষত কৃষকৰ বাবে ভাল খবৰ আহি পৰিছে। অতি শীঘ্ৰে আপোনাৰ একাউণ্টত পোনে পোনে PM কিষাণে 21 নম্বৰ কিস্তিত 2000 কোটি টকা সোমাব। কৃষকৰ একাউণ্টত পোনে পোনে সোমাব 21 নম্বৰ কিস্তিত ধনৰাশি। 4 ৰাজ্যৰ কৃষকে ইতিমধ্যে লাভ কৰিছে PM কিষাণৰ ধনৰাশি। এই 4 ৰাজ্যৰ কৃষকৰ একাউণ্টত PM কিষাণে 21 নম্বৰ কিস্তিৰ টকা নাপাব আৰু বাকী ৰাজ্যৰ কৃষকসকলৰ একাউণ্টত 2000 কোটি টকা লাভ কৰিব। ইতিমধ্যে প্ৰকাশ পালে আঁচনিৰ হিতাধিকাৰীৰ তালিকা। DBTৰ জৰিয়তে কৃষকৰ একাউণ্টত সোমাব চৰকাৰৰ এই ধনৰাশি। কেনেকৈ গুৰুত্বপূৰ্ণ আপডেট কৰিব KYC? যদি আপুনি এতিয়ালৈকে KYC কৰা নাই KYC কৰি লওক। অনলাইনত নিজৰ মোবাইলতে আপুনি কৰিব পাৰিব KYC আপডেট। প্ৰথমতে আপুনি লগ ইন কৰিব লাগিব অফিচিয়েল ৱেবছাইট pmkishan.gov.in। লগে লগে সম্পূৰ্ণ দেখাব KYC অপশ্যন। KYC অপশ্যনত ক্লিক কৰি অন্তৰ্ভুক্ত কৰক আধাৰ নম্বৰ আৰু কেপচা কোড। আধাৰৰ সৈতে লিংক থকা মোবাইল নম্বৰটো অন্তৰ্ভুক্ত কৰিব লাগিব। আপোনাৰ মোবাইললৈ যাব এটা OTP অন্তৰ্ভুক্ত কৰি KYC আপডেট কৰিব পাৰিব আপুনি। দেশৰ কোটি কোটি জনতালৈ ভাল খবৰ আহি পৰিছে। যদি আপুনি এতিয়ালৈকে KYC কৰা নাই অতি শীঘ্ৰে KYC কৰক। যদি আপুনি লেণ্ড শেয়াৰিং কৰা নাই লেণ্ড শেয়াৰিং কৰক। যদি আপুনি আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক কৰে অতি শীঘ্ৰে এইকেইটা কাম কৰাই ৰাখক, অন্যথা আপোনাৰ একাউণ্টত 21 নম্বৰ কিস্তি টকা নাপাব। কিমান তাৰিখত PM কিষাণে 21 নম্বৰ কিস্তি টকা লাভ কৰিব এতিয়ালৈকে চৰকাৰৰ ফালৰ পৰা ডেটটো ঘোষণা কৰা নাই, কিন্তু PM কিষাণে 21 নম্বৰ কিস্তিটো খোল খাইছে। আপুনি এতিয়াই চেক কৰক আপোনাৰ ষ্টেটাছ ৱেইটিং ফৰ এপ্ৰুভেল বাই ষ্টেট দেখুৱাইছে নে নাই। যদি দেখুৱাইছে নিশ্চয় আপুনি লাভ কৰিব টকা। আৰু নৱেম্বৰ মাহতে দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত এই টকা লাভ কৰিব। আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিয়ক। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি আপুনি আবেদন কৰিলে নে? সিহঁতকৈ স্নাতক উত্তীৰ্ণ যুৱক যুৱতীয়ে অসম চৰকাৰে উদগনি প্ৰদান কৰিব 2500 কোটি টকা আৰু প্ৰতি মাহতে এই টকা লাভ কৰিব আপুনি। এবছৰলৈ এই টকা চৰকাৰে প্ৰদান কৰিব। আবেদনৰ অন্তিম তাৰিখ 30 নৱেম্বৰ 2025।
আপুনি যদি এতিয়ালৈকে আবেদন কৰে অতি শীঘ্ৰে আবেদন কৰক। আপুনি কেনেকৈ আবেদন কৰিব, কি নথিপত্ৰৰ প্ৰয়োজন হ'ব ইয়াতে চৰকাৰৰ ফালৰ পৰা সম্পূৰ্ণকৈ উল্লেখ কৰিছে। আবেদনৰ অন্তিম তাৰিখ হৈছে 30 নৱেম্বৰ 2025। আজি হৈছে 11 নৱেম্বৰ। অতি শীঘ্ৰে আপুনি কৰক আবেদন। আবেদন নকৰিলে আপোনাৰ একাউণ্টত এই টকা নাপাব। আপুনি আবেদন কৰিলে লগে লগে আপোনাৰ এইটো এপ্ৰুভ হৈ যাব আৰু কেইদিনমান পিছতে আপোনাৰ একাউণ্টত লাভ কৰিব এই টকা। কোনে কৰিব পাৰিব আবেদন চৰকাৰৰ ফালৰ পৰা সম্পূৰ্ণকৈ উল্লেখ কৰিছে। কিবা অসুবিধা হ'লে আপুনি লগে লগে দিব পাৰিব অভিযোগ। ইয়াতে চৰকাৰৰ ফালৰ পৰা উল্লেখ কৰিছে কোনে কৰিব পাৰিব আবেদন। চাকৰি সন্ধানৰ সিহঁতকে স্নাতক উত্তীৰ্ণসকলে সাহায্য প্ৰদান কৰা হ'ব। লগতে 2 নম্বৰত উল্লেখ কৰিছে প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ উৎসাহিত কৰা। 3 নম্বৰত উল্লেখ কৰিছে স্বনিয়োজনৰ পথ সুগম কৰা। তাৰপিছত চৰকাৰৰ ফালৰ পৰা সম্পূৰ্ণকৈ উল্লেখ কৰিছে অৰ্হতা। অসম ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ শিক্ষা অনুষ্ঠান অথবা ৰাজহুৱা প্ৰতিষ্ঠানৰ পৰা 2025 বৰ্ষত স্নাতক উত্তীৰ্ণ যুৱক যুৱতী মুক্ত বিশ্ববিদ্যালয় আৰু ব্যক্তিগত প্ৰতিষ্ঠানৰ বাহিৰেও কৰিব পাৰিব আবেদন। বন্ধু বান্ধৱীসকল অতি সহজতে কৰক আপুনি আবেদন। কেনেকৈ আবেদন কৰিব, যদি কিবা অসুবিধা হৈ থাকে আপুনি দিব পাৰিব অভিযোগ। চৰকাৰৰ ফালৰ পৰা হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে। এইটো নম্বৰ ছেভ কৰি ৰাখক আপোনাৰ মোবাইল ফোনত। 8099897266 আৰু ইমেইলটো আপোনালোকে নিশ্চয় দেখা পাইছে। ইমেইলটো আপুনি ছেভ কৰি ৰাখক info@chiefminister@gmail.com। তলত দেখা পাইছে আপুনি ৱেবছাইট dids.assam.gov.in। এইটো পৰ্টেলত গৈ আপুনি কৰক আবেদন। আবেদন কেনেকুৱাকৈ কৰিব যদি আপোনালোকৰ অনলাইনৰ মাধ্যমত দেখুৱাই দিব লাগে নিশ্চয় আপুনি কমেণ্ট কৰি জনাই দিব। নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম আপুনি কেনেকুৱাকৈ অনলাইনৰ মাধ্যমত ফৰ্মটো ফিল আপ কৰিব। আৰু আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে আবেদন কৰিব পাৰে। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, মিয়া মুছলমান জুবিনৰ নকল সমৰ্থক অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। সংবাদমেলযোগে মিয়া মুছলমান জুবিনৰ নকলি সমৰ্থক বুলি মন্তব্য কৰিছে। মিয়া মুছলমানসকলক উচ্ছেদৰ বয়সে জুবিনৰ নকলি সমৰ্থন হৈ আছে। মিয়া মুছলমানসকলে ধৰ্মসভাত জুবিন গাৰ্গৰ ফটো ক'ৰবাত ৰাখিছে নেকি, এনেকুৱাকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰশ্ন উত্থাপিত কৰিছে। জুবিন গাৰ্গ অসমীয়া ৰাইজৰ সম্পত্তি। অসমীয়া ৰাইজে জুবিন গাৰ্গক জীয়াই ৰাখিব। মিয়া মুছলমানে 2 বছৰমানৰ পিছত জুবিনক পাহৰি যাব। জুবিন গাৰ্গৰ যাৰ তাৰ ওচৰতে থাকিব। জুবিন গাৰ্গৰ যাৰ নহয় তাৰ ওচৰত নাথাকে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হয় বন্ধু বান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গক লৈ যিটো মন্তব্য কৰিছে আপুনি কি ক'ব? যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, কংগ্ৰেছ বিজেপিক সমালোচনা কৰাৰ অধিকাৰ নাই। হয় বন্ধু বান্ধৱীসকল, এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ মন্তব্য কৰিছে কংগ্ৰেছে বিজেপিক সমালোচনা কৰাৰ অধিকাৰ নাই। কংগ্ৰেছে কৰি যোৱা নিজৰ কামৰ বাবে নিজে লাজ পায়। কংগ্ৰেছে দিয়া থুটি আৰু লুঙিতকৈ কিবা সস্তীয় বস্তু আছে নেকি? থুটি লুঙিৰ চৰকাৰ আমাৰ নহয়। থুটি লুঙিৰ ৰাজনীতি কংগ্ৰেছে কৰিছিল। কংগ্ৰেছে বেয়া কাম কৰি আহিছিল মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, দিল্লীৰ কাণ্ডক লৈ অসমত গ্ৰেপ্তাৰ হ'ব পাৰে বহু লোক। পুনৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক মন্তব্য। ফেচবুকত একাংশই দিল্লীৰ ঘটনাক লৈ আদৰণি জনাইছে আৰু আন একাংশই উল্লাসেৰে সমৰ্থন জনাইছে। আৰু তাৰে মানে এই সকলো ব্যক্তিয়ে সন্ত্ৰাসবাদক সমৰ্থন কৰে। এই সকলো ব্যক্তিৰ পৰিচয় আমি সন্ধান চলাই আছো। প্ৰয়োজন হ'লে সেইসকল ব্যক্তিক আমি গ্ৰেপ্তাৰ কৰিম। অসমত সন্ত্ৰাসবাদে কোনো কাৰণতে মূৰ দাঙি উঠিব নোৱাৰে। তাৰ কাৰণে আমি কঠোৰৰ পৰা কঠোৰ হ'ব লাগিব। আৰক্ষী সঞ্চালক প্ৰধান গ্ৰেপ্তাৰৰ নিৰ্দেশ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। দিল্লীৰ কাণ্ডক লৈ অসমত গ্ৰেপ্তাৰ হ'ব পাৰে বহু লোক। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে। আপুনি ফেচবুক, ইনষ্টাগ্ৰাম বা হোৱাটছআপ ব্যৱহাৰ কৰে নেকি? তেনে ক্ষেত্ৰত আপুনি সাৱধান হওক এনে কাৰণৰ পৰা, অন্যথা আপুনি পৰিব পাৰে ভয়ংকৰ বিপদৰ সন্মুখীনত। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, উচ্ছেদ চলোৱাৰ বাবে চৰকাৰটো বাগৰ নালাগে। হয় বন্ধু বান্ধৱীসকল, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ বৃহৎ মন্তব্য কৰিছে। উচ্ছেদ চলোৱাৰ বাবে চৰকাৰটো বাগৰ নালাগে। চৰকাৰৰ বাগৰ নালাগে উচ্ছেদ চলোৱাৰ বাবে। উচ্ছেদ কৰাৰ পিছত য'ত যায় যাওক।
মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হুংকাৰ প্ৰদান কৰিছে বেদখলকাৰীয়ে ঘৰ বনাই বাগৰি যাব লাগিব, কিন্তু উচ্ছেদ নিয়ন্ত্ৰণভাৱে চলি থাকিব, চৰকাৰে কেতিয়াও নাবাগৰে। ঘৰৰ পৰা উলিয়াই দিয়াৰ পিছত আমি খবৰ নাৰাখোঁ, ক'ত যাব, বাংলাদেশৰ পৰা আহিছিল বাংলাদেশলৈ উভতি যাওক, আমি বাংলাদেশলৈ যোৱাৰ ৰাস্তা খুলি দিম। উচ্ছেদ বন্ধ নহয়, উচ্ছেদ চলি থাকিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সকলো উচ্ছেদিতক বাংলাদেশী বুলি আশা দিছে। উচ্ছেদক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিকেইটা মন্তব্য কৰিছে, জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে, আপোনালোকৰ মন্তব্য নিশ্চয় কমেণ্ট কৰি জনাই দিব। আৰু আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিয়ক। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিকেইটা মন্তব্য কৰিছে, যদি জনতাৰ কিবা ক'ব লগা থাকে, আপোনালোকৰ মন্তব্যটো কমেণ্ট কৰিব। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। দিল্লী বিস্ফোৰণৰ পিছত মহানগৰীত নিষিদ্ধ তালাচী। ৰেল ষ্টেচন কেৱল ইয়াৰ নহয়, ব্যস্ততাপূৰ্ণ এলেকাত গিজগিজাইছে আৰক্ষীয়ে। গুৱাহাটী ৰেল ষ্টেচনত তীব্ৰ অভিযান, হঠাৎ বৃদ্ধি কৰা হৈছে তালাচী ব্যৱস্থা। দিল্লী বিস্ফোৰণৰ পিছতে গুৱাহাটীত তৎপৰ আৰক্ষী। দেশৰ ৰাজধানীত ভয়ংকৰ বিস্ফোৰণৰ পাছত আতংকিত হৈছে দেশবাসী। দেশৰ প্ৰতিখন ব্যস্ত চহৰত বঢ়াই দিয়া হৈছে নিৰাপত্তা। মোদীৰ আদেশ, গৃহমন্ত্ৰীৰ একশ্যন, হস্তম আৰক্ষী। চিচিটিভি কেমেৰাত ধৰা পৰিছে বহু দৃশ্য, লাভ কৰিছে ক্লু। লালকিল্লা মেট্ৰ' ষ্টেচন গেট নং 1ৰ সমীপত কুটাঘাত। সন্ত্ৰাসবাদীয়ে বাছি লৈছিল ভাৰতৰ স্বাভিমানৰ লালকিল্লা অঞ্চল। দিল্লী বিস্ফোৰণৰ আঁৰত জেইছ-ই মহম্মদ জড়িত সন্দেহ কৰা হৈছে। ভয়াৱহ বিস্ফোৰণত এই পৰ্যন্ত 10জন নিহত আৰু আহত হৈছে 24জন। NIA আৰু NSGৰ তদন্ত অব্যাহত আছে, বঢ়াই দিয়া হৈছে নিৰাপত্তা ব্যৱস্থা। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। NRCত নাম অন্তৰ্ভুক্ত হোৱা লোকক কিয় পৰিচয় পত্ৰ দিয়া হোৱা নাই? অসম চৰকাৰ আৰু RGI আৰু NRC কৰ্তৃপক্ষলৈ জাননী জাৰি কৰিছে উচ্চতম ন্যায়ালয়ে। যিসকলৰ নাম NRCত আহিছে, তেওঁলোকক শীঘ্ৰে পৰিচয় পত্ৰ প্ৰদান কৰিব লাগে। যিসকলৰ নাম অহা নাই, তেওঁলোকক ৰিজেকশ্যন শ্লিপৰ জৰিয়তে শুনানিলৈ নাম অন্তৰ্ভুক্ত কৰিব লাগে। উচ্চতম ন্যায়ালয়ত জমিয়ত উলেমা ই হিন্দ আৰু আমছুৱে দাখিল কৰা লেখ আবেদনৰ শুনানি গ্ৰহণ। অসমৰ NRCত অন্তৰ্ভুক্ত লোকসকলক পৰিচয় পত্ৰ প্ৰদানৰ বাবে হৈছিল শুনানি, আৰু শুনানিৰ অন্তত উচ্চতম ন্যায়ালয়ে জাৰি কৰিছে জাননী। শুনানিৰ অন্তত এই মন্তব্য কৰিছে আমছুৰ সভাপতি ৰিজল কৰিম চৰকাৰে। হয় বন্ধু বান্ধৱীসকল, এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। মই সকলোকে অসমক কেতিয়াও নেপাল হ'বলৈ দিয়া নহ'ব। অসমক নেপাল কৰিম বুলি কোৱা সকলোৱে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৰঙা চকু। তেওঁলোকে পাৰে যদি অসমক নেপাল কৰি চাওক। মই মুখ্যমন্ত্ৰী হৈ থকালৈকে কাৰো এই সাহস নাই। অসমে নেপালৰ ফালে নহয়, কামাখ্যা শংকৰদেৱ লাচিত বৰফুকনৰ ফালে যাব। অহা 5 বছৰত নেপাল অসমলৈ আহিব। অসমৰ উন্নয়ন দেখি নেপালত অসমৰ দৰে পৰিস্থিতি গঢ় লৈ উঠিব। অসমক নেপাল কৰিম বুলি কোৱা একাংশ লোক লৈ মুখ্যমন্ত্ৰীৰ প্ৰশ্ন। নেপালত বৰ্তমান কেইজন চিকিৎসক আছে? ভাঙি যোৱা দোকানবোৰ বনোৱাৰ কাৰণে কাৰ পইচা লৈছে? অসম নেপাল হোৱা নাই কাৰণে আজি অসমত লাখ লাখ যুৱক যুৱতীয়ে চাকৰি পাইছে। মই সকলোকে অসমক কেতিয়াও নেপাল হ'বলৈ দিয়া নহ'ব। অসমক নেপাল কৰিম বুলি কোৱা সকলোৱে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৰঙা চকু। হয় বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।